যোৱা দুদিনমানৰ পৰা মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে এইবোৰ কথা এতিয়া যিসকল ভদ্ৰ সচেতন নাগৰিক তেওঁলোকৰ সহ্যৰ বাহিৰলৈ গৈছে। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি মিয়াক কষ্ট দিবলৈ ৰিক্সাৱালাই ভাড়া যদি 5 টকা হয় তেনেহলে আমি 4 টকা দিব লাগে। আগতে আমি দেখিছিলোঁ যে কিছুমান মদাহী কিছুমান জুৱাৰী হাতত পইচা নাই ৰিক্সাত উঠে অটোত উঠে আৰু উঠাৰ পাছত যেতিয়া ভাড়া দিবলৈ হয় তেতিয়া তেওঁলোকে মাৰামাৰি কৰে কাজিয়া কৰে আৰু এনেকুৱা অৱস্থাত যিখিনি সাধাৰণ মানুহ তেওঁলোকে সদায় এই মদাহী জুৱাৰীবিলাকক তেওঁলোকে নিন্দা কৰে, পাৰিলে কেতিয়াবা পিটনো দিয়ে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ জাতিটোক তেওঁ এই আগত যিবিলাক নিন্দিত মানুহ অসভ্য মানুহ ডকাইত লুম্পেন তেনেকুৱা শাৰীলৈ জাতিটোক লৈ যাব বিচাৰিছে, মুকলিভাৱে আহ্বান কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে? এনেকুৱা লাগিছে যে যিমানেই নিৰ্বাচন ওচৰ চাপি আহিছে ইমানেই মুখ্যমন্ত্ৰী আতংকিত যে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ অন্য কোনো কথাই কাম কৰা নাই। গতিকে পাৰিলে গোটেই ৰাজ্যখনক এটা অস্বাভাৱিক অৱস্থালৈ নি ইটোৰ বিৰুদ্ধে সিটোক লগাই পেলাই তাৰ দ্বাৰা যদি নিৰ্বাচনত জয়ী হ'ব পাৰি। গতিকে অনবৰত দুটা কথা, এটা হৈছে গৌৰৱ গগৈ সম্পৰ্কে তেওঁলোকে বোলে কিবা অভিযোগ দাখিল কৰিব আৰু আনটো হৈছে কেৱল মিয়া মিয়া আৰু মিয়া। এতিয়া গৌৰৱ গগৈৰ বিষয়টো তেওঁ যিটো কৈ আছে যে পাকিস্তানৰ এজেণ্ট, এইটো কম কথা নে? এজন যদি পাকিস্তানৰ এজন কংগ্ৰেছ দলৰ অল ইণ্ডিয়া ডেপুটি লিডাৰ লোকসভাৰ, তেনে দায়িত্বটো কাৰ? এইটো কঠোৰ শাস্তি দিয়াৰ, তাক এক্সপ'জ কৰাৰ দায়িত্বটো হৈছে আমাৰ বিদেশ মন্ত্ৰীৰ, গৃহমন্ত্ৰীৰ। এইবিলাকৰ কোনো খবৰ নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি 1 বছৰ ধৰি একে কথাকে পেঘেনিয়াই আছে যে গৌৰৱ গগৈ পাকিস্তানৰ অমুক হ'ল তমুক হ'ল, তেওঁৰ আৰু বেলেগ কথা ক'বলৈ নাই। আনটো হৈছে মিয়া। এইটোৰ পৰাই ধাৰণা হৈছে যে নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ আতংকিত। কাৰণ হ'ল এটা কথাই মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে। মুখ্যমন্ত্ৰীৰ ভৱন এটা বনাব আমিনগাঁৱত, তেওঁৰ পুৰণি সমষ্টিত, বোধহয় নিজৰ সমষ্টিটো পৰিছে নেকি এতিয়া, কোটি কোটি টকা এই ঘৰটো বনোৱাৰ কাৰণে ব্যৱহাৰ কৰিব। অথচ অংগনবাদী কৰ্মীবিলাকে, ৰন্ধন কৰ্মীবিলাকে, আশা কৰ্মীবিলাকে তেওঁলোকৰ কেইটামান টকাৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছে। এতিয়া আপোনাৰ NHMৰ কৰ্মীসকলক নিজৰ দাবী তেওঁলোকে যেতিয়া উত্থাপন কৰিলে তেওঁলোকৰ দৰমহা কাটিলে। এই আপোনাৰ 108 মৃত্যুঞ্জয় কৰ্মীসকলে যেতিয়া আন্দোলন কৰিলে তেতিয়া মুখ্যমন্ত্ৰীৰ অভদ্ৰামী কি চাব? যেন তেওঁলোক শত্ৰু, ৰাজ্যখনৰ শত্ৰু, এনেকুৱা তেওঁ কথা বতৰা। গতিকে এই ঘৰটো লৈ এতিয়া মানুহৰ মাজত যেতিয়া গৈছে যে এটা মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাৰণে কোটি কোটি টকা খৰচ কৰিব। এখন মহাত্মা গান্ধীৰ দেশ, এখন শৰৎ সিংহৰ দেশ, এইখন ৰাজ্যত EMS নাম্বুদিৰিপাদৰ নিচিনা কমিউনিষ্ট নেতাৰ জন্ম হৈছিল যিসকলে নিজৰ সমস্ত দেশৰ কাৰণে উচৰ্গা কৰিলে। আৰু আমি এজন মুখ্যমন্ত্ৰী পাইছোঁ তেওঁ পৰিয়ালৰ কাৰণে যি কৰিলেই এতিয়া মুখ্যমন্ত্ৰীৰ বাসভৱনটো ৰাইজৰ টকাৰে কোটি কোটি টকাৰে নিৰ্মাণ কৰিবলৈ গৈ আছে। এইবিলাক কথা তললৈ নিবৰ কাৰণেইতো এইবিলাক খুচৰি কথা, এই জঘন্য কথাবিলাক তেওঁলোকে সন্মুখলৈ আনিছে। এই মুখ্যমন্ত্ৰীৰ দিনতে আমি দেখা পাইছোঁ যে এখনৰ পাছত এখন নতুন টোল গেট। এতিয়া উজনি অসমলৈ যাবলৈ, গুৱাহাটীৰ পৰা উজনি অসমলৈ যাবলৈ কেইখন টোল গেট পাৰ হ'ব লাগিব? তেজপুৰৰ কাষত এখন, আপোনাৰ কলিয়াবৰৰ কাষত এখন নতুন টোল গেট, চাৰিওফালে যেন টোল গেটৰ এতিয়া উদযাপন চলিছে। এইবিলাক কথাটো তল পেলাব লাগিল। আমি দেখা পাইছোঁ যে মাটিৰ পট্টাৰ বিষয়টো, যিসকল গুৱাহাটীত বসবাস কৰে সাধাৰণ নাগৰিক, 18খন পাহাৰ গুৱাহাটীত, তেওঁলোকৰ নীতি কি? তেওঁলোকে নীতি গ্ৰহণ কৰিছে
যে 18খন পাহাৰৰ ননকে যিবিলাক পাহাৰ অৰ্থাৎ চৰকাৰী মাটি তাক বোলে পাত্তা নিদিয়ে কথা কওঁতে কিন্তু মিয়াৰ বিৰুদ্ধে কি বুলি কৈছে আমি মিয়াকহে উচ্ছেদ কৰিম বাকীবিলাকক উচ্ছেদ নকৰোঁ তুমি কৰা নাই ইলেকশ্যনৰ আগত প্ৰয়োজন হ'লে কি কৰিলে শিলহাকত কি কৰিলে সেইবিলাক মিয়া মানুহ আছিল নেকি গতিকে মিয়া মানুহৰ নামটো ব্যৱহাৰ কৰি দৃষ্টিটো অন্যফালে আঁতৰাই নিয়া কিন্তু নীতিটো হ'ল আজি গৰীব বিৰোধী আৰু কেনেকৈ লুটপাটটো চাৰিওফালে চলাব পাৰি তাৰ কাৰণে এইখন চৰকাৰে সকলো ধৰণৰ কাম কৰি আছে চৰকাৰখনৰ অৱস্থাটো কি চৰকাৰৰ অৱস্থাটো হ'ল যে ঋণত চৰকাৰখন পোত খাইছে ঋণবিলাক কিহত ব্যৱহাৰ কৰিছে গঠনমূলক কামত নহয় প্ৰডাকশ্যনৰ কামত নহয় যাতে কেৱল ভোটকেইটা তেওঁলোকে আনিব পাৰে এইটোৰ কাৰণে তেওঁলোকে টকাকেইটা খৰচ কৰিছে গতিকে আমাৰ চৰকাৰ এই অসমৰ যিখন চৰকাৰ আৰু কেৰালাৰ চৰকাৰ পাৰ্থক্যটো স্পষ্ট কেৰালাৰ চৰকাৰে সাধাৰণ মানুহক সহায় কৰিছে কেনেকৈ তেওঁলোকে অংগনবাদী কৰ্মীবিলাকক 12,000 টকাকৈ দিছে বছৰি মাহত তেওঁলোকে ৰন্ধন কৰ্মীক যিখিনি দিছে অসমৰ চৰকাৰে এটা আধাও দিয়া নাই তেওঁলোকে চাহ বাগানৰ শ্ৰমিকসকলক 421 টকাকৈ দিছে মজুৰি অসমত 250 টকা পাৰ্থক্য সব একেই চৰকাৰ একেই ৰাজ্য চৰকাৰ এই কেৰালাৰ চৰকাৰে 62 লাখ মানুহক তেওঁলোকে ছ'চিয়েল পেঞ্চন দিছে 2,000 টকাকৈ তেওঁলোকৰ ক্ৰাইটেৰিয়া কি কাক দিছে তেওঁলোকে দিছে যিসকল মানুহৰ ইনকাম 1 লাখ টকা বা তাতকৈ কম তেনেকুৱা 62 লাখ মানুহক তেওঁলোকে ছ'চিয়েল বেনিফিট হিচাপে ছ'চিয়েল পেঞ্চন হিচাপে তেওঁলোকে প্ৰতি মাহত এতিয়া 2,000 টকাকৈ দিছে আৰু আমাৰ ইয়াত ঢাক ঢোল বজাই তেওঁলোকে প্ৰচাৰ কৰিছে আমি বিৰাট একেবাৰে অনুনদয় দিলোঁ উদ্যমিতা দিলোঁ কিন্তু গাঁৱে গাঁৱে খবৰ লওক বঞ্চিত মহিলা কিমান বঞ্চিত মহিলা যিসকলে পাব লাগে তেনেকুৱা মহিলাৰ সংখ্যা যিখিনিয়ে পাইছে তাতকৈ বহুত বেছি আনকি যিখিনিয়ে অলপ টকা পাই আছিল অৰুণোদয়ৰ নামত আপোনাৰ উদ্যমিতাৰ কাৰণেও আমি দেখিছোঁ উদ্যমিতাত 10 গৰাকী গোটৰ 3 গৰাকীক তেওঁলোকে মাত্ৰ দিছে বাকীবিলাকক দিয়া নাই তাৰ কোনো ব্যাখ্যা নাই এতিয়া অৰুণোদয় যিসকলে পাই আছিল তেওঁলোকৰ কোনো কাৰণ নোহোৱাকৈ কাটি দিছে গতিকে এইখন চৰকাৰ হৈছে কেৱল ৰাজনীতিৰ কাৰণে নিজৰ খেল খুচি মতে কাম কৰা চৰকাৰ আৰু এই যে মানুহৰ কমাত ক্ষোভ বৃদ্ধি পাইছে লক্ষ লক্ষ নিবনুৱা 1.5 লাখ তেওঁলোকে চাকৰি দিয়াৰ কথা কয় অথচ অসমত যোৱা সময়ছোৱাত নিবনুৱা ভয়ংকৰভাৱে বৃদ্ধি পাইছে গতিকে এনেকুৱা এটা পৰ্যায়ত বিজেপি আৰু AUDF ইটো দলে সিটো দলক সহায় কৰাত নামিছে কাৰণ যোৱা নিৰ্বাচনবিলাকৰ প্ৰায় AUDF জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈছে আৰু এই বিচ্ছিন্নতা বিজেপিৰ ক্ষেত্ৰত এতিয়া দ্ৰুত গতিত আমি হোৱা দেখিবলৈ পাইছোঁ সেইকাৰণে ইটোই সিটোই সহায় কৰাত নামি গৈছে তেওঁ কংগ্ৰেছ চৰকাৰৰ কাম হৈছে বিজেপি চৰকাৰৰ কাম হৈছে কেনেকৈ মিয়া কৰি সমগ্ৰ দৃশ্যটো সেইফালে নিব পাৰি এছাৰৰ নামত লক্ষ লক্ষ মানুহৰ বিৰুদ্ধে তেওঁলোকে কমপ্লেইন দিছে মুখ্যমন্ত্ৰীৰ মনেতো খিলঞ্জীয়া কাৰো বিৰুদ্ধে দিয়া হোৱা নাই তেনেহ'লে অসমীয়া মুছলমান মানুহবিলাক খিলঞ্জীয়া নহয় নেকি 649 জন আপোনাৰ অসমৰ বৰক্ষেত্ৰী সমষ্টি কালি খবৰ পালোঁ মাত্ৰ এটা অঞ্চলৰ 606টা বুথত 649 জন আজি গৰীয়া মানুহৰ বিৰুদ্ধে কমপ্লেইন কৰিছে বিজেপিয়ে চাপৰত কি হৈছে বিলাসীপাৰা ওচৰৰ চাপৰত হাজাৰ হাজাৰ এই দেশী মানুহৰ বিৰুদ্ধে কমপ্লেইন গৈছে মিয়া মানুহৰ বিৰুদ্ধেতো আছেই কোনো যুক্তি নাই বিভিন্ন ঠাইত দেখা গৈছে বিজেপিৰ BLA সকলেও নাজানে যে কমপ্লেইন হৈছে গুৱাহাটীত তেওঁলোকে কম্পিউটাৰত কিছুমান মানুহক পইচা দি বহাই দিছে আৰু লিষ্ট চাই মুছলমান নাম চাই তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিছে কি অভিযোগ মানুহবিলাক মৰি গৈছে 141 জন মানুহ নমৰা মানুহ জীৱিত মানুহ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিছে যে তেওঁলোক মৰি গ'ল কি অভিযোগ দিছে পাৰ্মানেন্টলি শিফটেড অথবা মানুহবিলাক যুগ ধৰি তাতেই আছে গতিকে এই যে তেওঁলোকে এছাৰৰ নামত কৰিছে এতিয়া মিয়ান নামত গালিগালাজ আৰম্ভ কৰিছে ৰিক্সাৱালাক কমকৈ টকা দিবলৈ কৈছে গোটেইবিলাকৰ উদ্দেশ্য হ'ল যাতে মানুহে অন্য কথাবিলাকলৈ মন দিব নোৱাৰে আৰু এইটোৰে পৰিপূৰক হিচাপে
AUDF-এ কৈছে মিয়াই চৰকাৰ কৰিব। জানে আজমল চাহাবে জানে আচলতে বাস্তৱতা কি। আপোনাৰ মুখ্যমন্ত্ৰী তেওঁ কৈছে জানা আমি মিয়া খেদিমেই। কেনেকৈ খেদিব? তেওঁলোকে আইন আনিছে মানুহ অনাৰ কাৰণে। আইনখন হৈছে বাংলাদেশৰ পৰা যাতে মানুহ আনিব পাৰে তাৰ কাৰণে আইন কৰিছে, আৰু মানুহৰ মাজত কৈ আছে আমি মিয়া খেদিমেই, আমি বাংলাদেশী খেদিমেই। গতিকে এইবিলাক সম্পৰ্কে মানুহ সচেতন হোৱাৰ এটা যেতিয়া পৰ্যায় আমি দেখিছোঁ, আমাৰ আহ্বান হ'ল সকলো ঐক্যবদ্ধ হওক, যাতে এনেকুৱা এখন অভদ্ৰ চৰকাৰ, এনেকুৱা এখন নিষ্কৰ্মা চৰকাৰ, যাতে এইখন চৰকাৰক আমি বিদায় দিব পাৰোঁ। তাৰ কাৰণে মানুহ ঐক্যবদ্ধ হ'বৰ হ'ল। বিৰোধী দলবিলাকৰো আসন বুজাবুজি এতিয়া আৰু পিছুৱাই ৰখাটোৰ মুঠেই আমি সমৰ্থন নকৰোঁ। দ্ৰুত গতিত আমি ঐক্যবদ্ধ হৈছোঁ। একেলগে আমি ইলেকশ্যন কমিশ্যনত মেমৰেণ্ডাম দিছোঁ। একেলগে কাৰ্বি আংলঙৰ মানুহৰ দুৰ্দশা আমি চাবলৈ গৈছোঁ। ঐক্যবদ্ধ ইতিমধ্যে বিৰোধী হৈছে। আসন বুজাবুজিৰ প্ৰক্ৰিয়াটো দ্ৰুততাৰে আমি আগবঢ়াই দিব লাগিব, যাতে যিমান পাৰা যায় সোনকালে বিজেপিক আমি অসমৰ পৰা বিদায় দিব পাৰোঁ।